সাংস্কৃতিক মহাসংগ্ৰামত প্ৰতাৰণা কৰা হ'ল নেকি প্ৰকৃত প্ৰতিভাক বিচাৰক আৰু প্ৰতিযোগীৰ ভাইৰেল কল ৰেকৰ্ডিঙে কঁপাইছে ৰাজ্য কোনো বিশেষ শক্তিৰ হস্তক্ষেপত বঞ্চিত হৈ ৰল নেকি প্ৰতিভাৱান প্ৰতিযোগী প্ৰথমে শুনিলক দুই পক্ষৰ মাজত হোৱা কিছু কথা বতৰা নাই দিয়া লৈ গৈছে আমাৰ পৰা লৈ গৈ তেওঁলোকে যোগ কৰিম বুলি নিছে এতিয়া সেইকাৰণে আমি কথাটো ইয়াত আলোচনা কৰি যে এই টিমটোৰ মোৰ লিখি থোৱা পইণ্টখিনিটো মই ক'ব লাগিব ইটো বাজাজক যে মই মোৰ ক্ষেত্ৰত পাইছে কেলে পাইছে এইখিনি তেওঁ প্লাছ পইণ্ট এইখিনি মাইনাছ পইণ্ট এতিয়া সেই কথাবোৰ নিলিখি অকল নম্বৰটো লৈ গুচি গৈছে গৈ এতিয়া তেওঁলোকে যোগ কৰি কি কৰে কৰিব আৰু সেইটো লৈ পেলাই মোক ফোন নকৰিব প্লিজ তাৰমানে আমাৰ হাতটো বন্ধা ৰাতিপুৱাই কৈ দিছে আৰু আকৌ দুগৰাকী নতুন জাজ বহাই দিলে সেই নতুন জাজ দুগৰাকীয়ে কি দিব মাই বাপ নাই আৰু সেইটো কাৰণে বহুত গণ্ডগোল হ'ব মই যি বুজিছো এতিয়া গণ্ডগোল হৈছে যেন পাইছো মই এতিয়ালৈকে দুটা নে তিনিটা ফোন আহিলে গতিকে মই সুধি চাই লওঁচোন কি কৰিছে যুৱ প্ৰতিভাক বিকশিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে লোৱা এক বিশেষ পদক্ষেপ হৈছে অসম সাংস্কৃতিক মহাসংগ্ৰাম প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে অসমৰ চুকে কোণে লুকাই থকা প্ৰতিভাসমূহক এখন মঞ্চ দিয়াৰ লক্ষ্যৰে অসম চৰকাৰে ১২ৰ পৰা ৩৫ বছৰ বয়সৰ যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰিব পৰাকৈ প্ৰথম পৰ্যায়ত পঞ্চায়তে আয়োজন কৰিছিল অসম সাংস্কৃতিক মহাসংগ্ৰাম ২৯ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিল এই সাংস্কৃতিক মহাসংগ্ৰাম সাংস্কৃতিক মহাসংগ্ৰামৰ চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল কলাক্ষেত্ৰত এই প্ৰতিযোগিতাৰ ফলাফল ঘোষণাৰ পাছতেই ভাইৰেল হৈ পৰিছে এটা কল ৰেকৰ্ডিং চূড়ান্ত প্ৰতিযোগিতাৰ বিচাৰক সোমনাথ ওজা আৰু এগৰাকী প্ৰতিযোগীৰ মাজত হোৱা কথোপকথন শুনিলে সমগ্ৰ বাছনি প্ৰক্ৰিয়াত আশ্বাস থকা যেন অনুভৱ হয় শুনো আহক কি কথা পাতিছিল তেওঁলোকে হেল্ল' স্যাৰ নমস্কাৰ হয় মই মৰিগাঁৱৰ পৰা কৈছিলো হয় আপোনাৰ মই তপন ছাৰৰ শিষ্য হয় তপন ছাৰে কথাখিনি কৈছিলে মোক স্যাৰ হেৰি আমাৰ কালি আমি প্ৰগ্ৰেম কৰিছিলো বি গ্ৰুপৰ হয় আমাৰ প্ৰাণজিৎ সিংহ ডেকা আছিলে দলপতি প্ৰগ্ৰেমটো কেনেকুৱা পালে স্যাৰ কিবা বেয়া হৈছিলে নেকি বাৰু নাই মধ্যমীয়া হৈছে হয় ভাল হৈছে বেয়া হোৱা নাই কিন্তু এটা সবে নম্বৰ দিব লাগিব নহয় নম্বৰটো এজনে দিলে নহব নহয় ভাল হোৱা কাৰণটো ফাইনেল পাইছে হয় স্যাৰ নে আপোনাক একদম খোলাখুলিকে কওঁ আৰু বেয়া নাপাব কিবা অলপ মানে কি বুলি কম ভাবিয়ে পোৱা নাই তপন ছাৰে মোক কথা এটা ক'লে যে আপোনালোকে যিমানখিনি চেষ্টা কৰিব লাগিছিলে সেইখিনি কৰিছে বাৰু কিন্তু সম্পূৰ্ণ দায়িত্বটো অফিচে আপোনালোকক দিয়া নাই নেকি বাৰু নাই দিয়া লৈ গৈছে আমাৰ পৰা লৈ গৈ তেওঁলোকে যোগ কৰিম বুলি নিছে এতিয়া সেইকাৰণে আমি কথাটো ইয়াত আলোচনা কৰি যে এই টিমটোৰ মোৰ লিখি থোৱা পইণ্টখিনিটো মই ক'ব লাগিব ইটো বাজাজক যে মই মোৰ ক্ষেত্ৰত পাইছে কেলে পাইছে এইখিনি তেওঁ প্লাছ পইণ্ট এইখিনি মাইনাছ পইণ্ট এতিয়া সেই কথাবোৰ নিলিখি অকল নম্বৰটো লৈ গুচি গৈছে গৈ এতিয়া তেওঁলোকে যোগ কৰি কি কৰে কৰিব আৰু সেইটো লৈ পেলাই মোক ফোন নকৰিব প্লিজ তাৰমানে আমাৰ হাতটো বন্ধা ৰাতিপুৱাই কৈ দিছে আৰু আকৌ দুগৰাকী নতুন জাজ বহাই দিলে সেই নতুন জাজ দুগৰাকীয়ে কি দিব মাই বাপ নাই আৰু সেইটো কাৰণে বহুত গণ্ডগোল হ'ব মই যি বুজিছো এতিয়া গণ্ডগোল হৈছে যেন পাইছো মই এতিয়ালৈকে দুটা নে তিনিটা ফোন আহিলে গতিকে মই সুধি চাই লওঁচোন কি কৰিছে হয় ছাৰ মই আৰু অলপ সময় ইয়াতে ৰখিম যদি কিবা পাওঁ ছাৰ আমি ভিডিঅ' ফুটেজ চাই পেলাই ৰিজাল্ট দিব দিম ছাৰ হেৰি নহয় হয় এতিয়া ক'ত আছানো আমি ইয়াতে আছো ছাৰ কলাক্ষেত্ৰতে আছো তেতিয়াহ'লে তাত ৰিজাল্ট দিলে নেকি ইয়াতে আপোনাৰ ৰিজাল্টটো ঘোষণা কৰা নাই কিন্তু আপোনাৰ যিটো ৱেবছাইট আছে ৰবীন্দ্ৰ ভৱনৰ ডিষ্ট্ৰিক্ট কালচাৰেল এফেয়াৰ্ছৰ তাতে আপলোড কৰিছে হয় তাতে আপলোড কৰিছে কি কোনে পাইছে ফাৰ্ষ্ট কি হৈছে ফাৰ্ষ্টটো মই কৈ দিছো ছাৰ এক মিনিট ৰ'ব ইয়াতে বিহুত পাইছে ছাৰ বি গ্ৰুপত প্ৰিয়ংকা ৰয় বৰপেটা এইটোতো ছাৰ জেং বিহু গ্ৰুপ তাৰপিছত তন্ময় বৰুৱা গ্ৰুপ শিৱসাগৰ আৰু অংকুৰ ৰাজ বৰুৱা গ্ৰুপ শোণিতপুৰ আচ্ছা হয়
ইহঁতৰ প্ৰগ্ৰেমবিলাকটো আমি চাইছো ছাৰ আমি কমপ্লেইন কৰিব পাৰো তেওঁলোকৰ ওপৰত গতিকে ছাৰ ভিডিঅ' ফুটেজ আমাক দেখাব লাগিব ভিডিঅ' ফুটেজ সকলোৰে আগতে চাব লাগিব তাত কি প্লাছ মাইনাছ হয় তাত কৰিব আৰু সি গ্ৰুপটো চোৱাচোন সি গ্ৰুপত ছাৰ ৰ'ব সি গ্ৰুপত পাইছে নবীন সোণোৱাল ডিব্ৰুগড় গুণেন্দ্ৰ কুমাৰ দাস কামৰূপ নিপু বৰা গোলাঘাট আৰে আপোনালোকৰ মতে ছাৰ একোৱে হোৱা নাই মানে নাই হোৱা হয় এই গ্ৰুপটো কৈ দিয়া এই গ্ৰুপত শুনিবনে ছাৰ এই গ্ৰুপত পাইছে মৌচুমী বৰা কামৰূপ মেট্ৰ' কৰবী দাস কামৰূপ মেট্ৰ' তানিছা নাছৰিন বৰপেটা কি হ'ল এইখন এইটো বহুত ডাঙৰ কথা হৈ গ'ল হয় ছাৰ মানে ছাৰ চাওক মই এটা কথা কওঁ ইয়াতে অফিচৰ কোনোবাই যদি আপোনালোকৰ ওপৰত কমপ্লেইনো কৰে আপোনালোকহে দায়ী হ'ব অফিচে কিন্তু এইটো বেয়া কাম কৰিছে কাৰণ অফিচৰ গাত একো চেকা নালাগিব হয়নে ছাৰ প্ৰত্যেকজন বিহুৱা বিহুৱতী আপোনালোকৰ লগত জড়িত কি গুণেন্দ্ৰ কি সি গ্ৰুপত গুণেন্দ্ৰ কি ছাৰ গুণেন্দ্ৰ কুমাৰ দাস কামৰূপ মেট্ৰ' গুণেন্দ্ৰ কুমাৰ দাসে কি পালে সেকেন্ড পজিশন পাইছে দেখিছা ছাৰ বি গ্ৰুপত হয় বি গ্ৰুপতো সেইটো হেৰি হ'ব নালাগে ফাৰ্ষ্ট প্ৰাইজটো কোনে পালে বুলি ক'লে প্ৰিয়ংকা ৰয় এই প্ৰসন্ন গগৈয়ে হেৰি কৰিছে এনে ছাৰ আপোনাৰ ৰেংকিঙত বি গ্ৰুপত কোন কোন আছে এবাৰ কৈ দিব পাৰিব নেকি মই এতিয়া ক'ব নোৱাৰো কালিয়ে লিখি থোৱা আছে মই এতিয়া মোৰ সমানে আছে কেইবাটাও হয় মৰিগাঁও আছিলে হয় তাৰপিছত এইকেইটাও আছিলে প্ৰিয়ংকাৰো আছিলে প্ৰিয়ংকাৰে ফাৰ্ষ্ট প্ৰাইজ পাব নালাগে হয় ছাৰ তাৰপিছতে হেৰি কি কয় এইটো তন্ময় বৰুৱাও আছে তন্ময় বৰুৱা ফাৰ্ষ্ট প্ৰাইজ পাবলগীয়া নহয় ফাৰ্ষ্টটো তাৰপিছত অংকুৰাজ বৰা বেয়া হোৱা নাছিলে অংকুৰাজ বৰাৰ মানে পজিশ্যন পাবলগীয়া তন্ময় বৰুৱাও পজিশ্যন পাবলগীয়া প্ৰিয়ংকাই পাবলগীয়া কিন্তু ফাৰ্ষ্ট প্ৰাইজ বুলি নহয় আৰু আমি ভাবিছিলো যে এনেকে ডিষ্ট্ৰিক্ট বিলাকত আমি এটা কৰাতকে দুটা কৰি দিওঁ মই সমান মাৰ্কছে দি থোৱা আছে এতিয়া আৰু কি কৰিবা এইবোৰ মৰিগাঁও পাবলগীয়া আছিলে নে বাৰু পাবলগীয়া মানে কি আৰু সেই থাৰ্ড প্ৰাইজ মান পাবলগীয়া আছিলে কিন্তু ফাৰ্ষ্টটো পাবলগীয়া নহয় আছে ভুল কুটি অলপমান লিখি থোৱা আছে কি হৈছে কিন্তু মৰিগাঁও বুলি নাজানোতো হয় আমি যেতিয়া বিহু মাৰে তেতিয়া দলটোৰ নামহে কয় সেইটো দল কৰ আমি নাজানো নহয় মৰিগাঁও বুলি ক'লে আমি উত্তৰটো দিব নোৱাৰো তাৰমানে আমাক কোৱা নাই নহয় যে এইটো মৰিগাঁও দল বুলি বা তপনেও মোক কোৱাহি নাই যে এইটো আমাৰ দল এনে আমাৰ প্ৰাণজিৎ সিংহ ডেকা আছিলে বুজি পালো প্ৰাণজিৎ সিংহ ডেকা হয় নাই হয় বেয়া হোৱা নাই কিন্তু এইয়া আৰু সকলোৱে নম্বৰ দিয়া হলে নিশ্চয় পজিশ্যন এটা ৰলহেঁতেন এতিয়াতো আমাৰ গাতহে চেকাটো লাগিবগে তাকে ভাবিছো হ'ব আৰু দিয়া মই এতিয়াতো কাক ফোন কৰো কি হ'ল এইটো কাম আপোনালোকে ছাৰ এটা ৰিকুৱেষ্ট কৰিছো আৰু অফিচত ফোন কৰক কৰি পেলাই আপোনালোকে ৰিজাল্টটো কিয় এনেকুৱা কৰিলে বুলি আপোনালোকে অলপ কৰক নহলে আমাৰ গোটেই টিম বিলাকে মানে ইয়াত জাঙুৰ খাই আছে গোটেই টিম বিলাকে ইয়াত ব্ৰেকফাষ্ট কৰিব আহিছে ইয়াতে জাঙুৰ খাই আছে মানে নাই এইটো সঁচাকে হেৰি হৈছে হয় হ'ব দিয়া ঠিক আছে ছাৰ এতিয়া প্ৰশ্ন হয় সঁচাকৈ কোনো শক্তিয়ে অসম সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠানক ব্যৱহাৰ কৰিলে নেকি সঁচাকৈয়ে বাছনি প্ৰক্ৰিয়াৰ ত্ৰুটিৰ বাবে প্ৰকৃত শিল্পী অথবা প্ৰকৃত প্ৰতিভা বঞ্চিত হ'ল নেকি অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক